প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাৰে জড়িত হয় এছিষ্টেণ্ট প্ৰফেচাৰ পদৰ লগত। এছিষ্টেণ্ট প্ৰফেচাৰৰ বহুতো পদ খালী হৈছে নগাঁৱত থকা কলেজ অফ এডুকেশ্যনত। প্ৰথমটো হৈছে প্ৰফেচাৰ পদ। এড প্ৰফেচাৰ পদ খালী হৈছে, এটা পদ খালী। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচাৰৰ বহুত পদ খালী হৈছে, তাৰ বিষয়ে মই কৈ যাম। ইয়াৰ কাৰণে আপোনাৰ সেই নিৰ্দিষ্ট বিষয়ত মাষ্টাৰ ডিগ্ৰী আৰু নেট বা স্লেট থাকিলে হয়। এছিষ্টেণ্ট প্ৰফেচাৰ ইংৰাজীৰ পদ খালী, ইয়াৰ কাৰণে MA ইন ইংলিছ লাগিব। তাৰপিছত আহিল পলিটিকেল ছায়েন্স, এছিষ্টেণ্ট প্ৰফেচাৰ MA ইন পলিটিকেল ছায়েন্স থাকিব লাগিব। তাৰপিছত আহিল জিঅ'গ্ৰাফী, মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব জিঅ'গ্ৰাফীত, 9 নেট 9 স্লেট। ইকনমিক্স, MA ইন ইকনমিক্স, এছিষ্টেণ্ট প্ৰফেচাৰৰ পদ খালী। তাৰ বাহিৰে আহিল মেথেমেটিক্স, MA বা MSc ইন মেথেমেটিক্স, নেট বা স্লেট। PhD থাকিলেতো প্ৰিফাৰেঞ্চ পাবই। আৰু নেক্সটটো হৈছে ছ'চিয়লজিৰ এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী, মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ছ'চিয়লজিত। তাৰ বাহিৰে আহিল ফিল'চফিৰ এছিষ্টেণ্ট প্ৰফেচাৰ পদ খালী, ইয়াৰ কাৰণে MA ইন ফিল'চফি থাকিলেই হ'ল। তাৰপিছত আহিল হিষ্ট্ৰীৰো এটা পদ খালী হৈছে, MA ইন হিষ্ট্ৰীত থাকিব লাগে 9 নেট বা স্লেট। আৰু আছামিজৰো এটা পদ খালী, অসমীয়া MA ইন আছামিজ থাকিলেই হ'ল। মাষ্টাৰ ডিগ্ৰীত মিনিমাম 55%, 9 নেট 9 স্লেট, নাই PhD থাকিলেতো প্ৰিফাৰেঞ্চ পাবই। প্ৰত্যেকৰে এটা পদ খালী। ইয়াত কৈছে UGC নৰ্মছৰ মতে হ'লেই হ'ল। তাৰমানে ইয়াত BEdৰ কথা উল্লেখ নাই। BEd থাকিব লাগে বুলি ইয়াত কোৱা নাই। ইয়াত কাৰণ কৈছেই এলিজিবিলিটি এজ পাৰ UGC NCT নৰ্মছ। যদি UGC নৰ্মছ ফ'ল' কৰে তেতিয়াহ'লেতো আৰু নেট প্ৰয়োজন নহয়। যদি NCT নৰ্মছ ফ'ল' কৰে তেতিয়া কিন্তু BEd নহ'লে MAটো বিচাৰিব। কিন্তু সেইটো আৰু এটা সময়তহে গম পাব। ইয়াতোতো মানে স্লেছে দি থৈছে, দুটাই লাগিব বুলিতো কোৱা নাই। চেলেৰি নেগচিয়েবল হ'ব আৰু সকলো তথ্য আপোনালোকে নেচেচেৰী ডকুমেণ্টসমূহ 30 মে'ৰ আগে জমা দিব লাগিব। ক'ত জমা দিব? প্ৰিন্সিপাল ছেক্ৰেটাৰী কলেজ অফ এডুকেশ্যন নগাঁও, SM ৰোড, পানীগাঁও চাৰিআলি, নগাঁও, আছাম 782003। ডাইৰেক্ট গৈ জমা দিব পাৰিব, নহ'লে ডাকঘৰযোগে পঠাই দিব। কণ্টেক্ট নং দুটা দিয়া আছে, ফোন কৰি চাওক। 036723141114, নহ'লে 9864922890। এই দুটা অপশ্যন আছে আপোনালোকৰ। ইমেইল ID ইয়াত দিয়া নাই, ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব লাগিব। কলেজ অফ এডুকেশ্যন নগাঁও মানে টিচিং কলেজ আৰু য'ত মানে টিচাৰসকলক ট্ৰেইন কৰা হয় আৰু ভাবি টিচাৰ যিসকল, ইমানেই হ'ল।